অসমৰ জনগণৰ ক্ষতি হ'ব সেইকাৰণে সকলো দল একে কৰিব খুজিছোঁ সকলো দল একেলগে বিৰোধী শক্তি একলগ কৰিব খুজিছোঁ দুটা দল একলগ হোৱাতকৈ সকলো বিৰোধী একেলগে যুঁজিব লাগে বিজেপিৰ বিৰুদ্ধে এইটো হ'ল মূল লক্ষ্য না সকলো দলে সহযোগ কৰিব লাগিব কংগ্ৰেছেও কৰিব লাগিব অখিল গগৈ একলগ হৈ সকলোৱে খেলিব লাগিব এইটো হ'ল মূল কথা মূল লক্ষ্য হৈছে বিজেপিক প্ৰতিহত কৰা ইয়াত বিষয়বস্তু লুৰিণ গগৈ অখিল গগৈ নহয় বিজেপিক প্ৰতিহত কৰাটো আমাৰ সকলোৰে লক্ষ্য বিজেপিৰ জনবিৰোধী নীতিবোৰ মানুহৰ মাজত উজাৰি দেখুৱাব লাগে কেনেকৈ দুৰ্নীতি কৰিছে কেনেকৈ সাম্প্ৰদায়িকতা সৃষ্টি কৰিছে কেনেকৈ ঘৃণা মানুহক দিছে কেনেকৈ আমাৰ ল'ৰা ছোৱালীবোৰে চাকৰি বাকৰি পোৱা নাই কেনেকৈ মাটি ভেটি বহুজাতিক বনীয়া কোম্পানীয়ে লৈ গৈছে কেনেকৈ দুৰ্নীতি হৈছে কেনেকৈ কৰ লগাইছে কেনেকৈ মুখ্যমন্ত্ৰী ঘৈণীক ধনী হৈছে পুত্ৰ ধনী হৈছে এইবোৰহে ইছ্যু এইবোৰহে বাকী লুৰিণ গগৈ অখিল গগৈ ইছ্যু হ'ব নোৱাৰে এইবোৰ বিষয়ো নহয় আলোচনাৰো বিষয় নহয় আলোচনাৰ বিষয় মুখ্যমন্ত্ৰীয়ে কি কৰিছে আৰু একেলগে মিলি যুঁজিব লাগে আৰু এটা কথা সাংবাদিকসকলৰ সুৰক্ষাক লৈ এতিয়া প্ৰশ্ন উঠিছে শেহতীয়াকৈ কংগ্ৰেছে যিটো প্ৰতিবাদ কৰিছিলে তাত সংবাদকৰ্মীও আহত হৈছে আৰু শেহতীয়াকৈ দেখা পৰিপ্ৰেক্ষিতত দেখা গৈছে যে সংবাদকৰ্মী বিভিন্ন ক্ষেত্ৰত নাই এইটোতো শেহতীয়া জ্বলন্ত উদাহৰণ ইয়াৰ আগতো সংবাদকৰ্মীসকলক এনেকৈ আক্ৰমণ কৰিছে ভয় ভাবুকি খুৱায় আনকি সংবাদকৰ্মীসকলৰ সংবাদমেলৰ সময়তে মুখ্যমন্ত্ৰীয়ে কিমান দুৰ্ব্যৱহাৰ কৰে আপোনালোকে দেখিছে গতিকে মই ভাবোঁ যে সকলোৱে প্ৰতিবাদ কৰিব লাগে সাংবাদিকসকলেও এনেকুৱা ধৰণৰ যেতিয়াই দুৰ্ব্যৱহাৰ মুখ্যমন্ত্ৰীয়ে কৰে মনে মনে বহি থাকিব নালাগে আমাৰ যিসকল সম্পাদক আছে স্বনামধন্য বা যিমানবোৰ ইলেক্ট্ৰনিক মিডিয়া হওক প্ৰিণ্ট মিডিয়া তাত থকা যিসকল অসমৰ জাতীয় জীৱনৰ স্বনামধন্য সাংবাদিক বা সম্পাদক তেওঁলোকেও নিজৰ কলমেৰে মুখ্যমন্ত্ৰীৰ এইটো যিটো তেওঁলোকৰ চৰিত্ৰ মানে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ প্ৰতি তেওঁলোকৰ যিটো হীন মনোভাৱ তেওঁলোকৰ যিটো দৃষ্টিভংগী অগণতান্ত্ৰিক দৃষ্টিভংগী এই দৃষ্টিভংগী বা এতিয়া যেনেকৈ আক্ৰমণ কৰিছে এইটোতো শেহতীয়া ঘটনা শেহতীয়া উদাহৰণ হেৰিৰ সন্মুখতে কেমেৰাৰ সন্মুখতে মুখ্যমন্ত্ৰীয়ে কেনেকৈ দুৰ্ব্যৱহাৰ কৰে আপোনালোকে দেখা নাই এইটোৱে এটা উদাহৰণ আৰু এইবোৰ প্ৰতিবাদ নকৰাৰ কাৰণে এতিয়া সাহস পাইছে গতিকে সকলোৱে প্ৰতিবাদ কৰিব লাগে সাংবাদিক বন্ধুসকলকো কৈছোঁ সংবাদ গোষ্ঠীকো কৈছোঁ আপোনালোকৰ লগত আমি আছোঁ কিন্তু মুখ্যমন্ত্ৰীয়ে কৰা সংবাদ গোষ্ঠীটোৰ প্ৰতি কৰা আক্ৰমণ দুৰ্ব্যৱহাৰ বিৰুদ্ধে আপোনালোকেও আপোনালোকৰ কলম কেতিয়াও নিয়ন্ত্ৰণ নকৰিব থমকি নাৰাব এদিনাখন এই মাদ্ৰাছাৰ ছাত্ৰই 10 বছৰ পিছত এক হাতত লেপটপ এক হাতত কোৰাণ লৈ পেলাই গুৱাহাটীৰ মেট্ৰ ডিচি IAS IPS হৈ গুৱাহাটী মহানগৰীক নেতৃত্ব দিব শিৱসাগৰক নেতৃত্ব দিব ধুবুৰীক নেতৃত্ব দিব মাদ্ৰাছাৰ ছাত্ৰই গতিকে আপুনি আমাক সেইখিনি জ্ঞান দিব নালাগে কেৱল মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই আহ্বান জনাইছোঁ মানুহৰ মাজত ঘৃণা সৃষ্টি নকৰিব হিন্দু মুছলমান ভাগ নকৰিব মানুহৰ যিখিনি অধিকাৰ সকলো জাতি জনগোষ্ঠীৰ সমমৰ্যাদা সমবিকাশৰ সমন্বয়ৰ যিখিনি অধিকাৰ সেইখিনি অধিকাৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক অন্যথায় আপোনাৰ চৰকাৰৰ অভিশাপ লাগিব কাৰণ আপোনাক চাকৰি দিয়া হোৱা নাই যে আপুনি 60 বছৰত ৰিটায়াৰ্ড হ'ব 5 বছৰ পিছে পিছে ৰাইজে কিন্তু আপোনাক হৰাব গতিকে সেইকাৰণে কৈছোঁ নীতি পৰিহাৰ কৰি মানুহৰ নীতি মানৱতাৰ নীতি লওক উন্নয়নৰ নীতি লওক ঘৃণাৰ ৰাজনীতি পৰিহাৰ কৰি সমন্বয়ৰ আৰু ভাতৃত্ববাদৰ ৰাজনীতি লোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাই মই এই অঞ্চলত জেহাদক মানুহে বিভিন্ন অপব্যাখ্যা কৰে জেহাদক মানুহে বিভিন্ন ধৰণে গালি গালাজ কৰে জেহাদ ভক্তক গালি গালাজ কৰে মই তেজপুৰৰ সংখ্যালঘু ৰাইজক কৈ গৈছোঁ জেহাদ কৰক শিক্ষাৰ জেহাদ কৰক শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰক শিক্ষাৰ যুদ্ধ সৃষ্টি কৰক আৰু সকলো অন্যায় ফালি ওলাই যাওক শিক্ষাৰ জেহাদ কৰিব লাগিব আমি এই শিক্ষাৰ জেহাদ যদি আমি কৰিব নোৱাৰোঁ জাতি আমি আগবাঢ়ি যাব নোৱাৰোঁ আমি মুছলমান ধৰ্মত জন্মগ্ৰহণ কৰিছোঁ আমাৰ ধৰ্মগ্ৰন্থ হৈছে পবিত্ৰ আজি মই তেজপুৰৰ মাটিত হকিয়াই গৈছোঁ য'তেই সংখ্যালঘু ৰাইজ ফেক্টৰ হ'ব ততেই এই দলক যিসকলে বাধা দিছে তেওঁলোকক ভেটা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব মই সেইকাৰণে বাৰে বাৰে আপোনালোকক কওঁ জাতি জীয়াই থাকিলে ৰাজনীতি জীয়াই থাকিব আগতে জাতিটোক জীয়াই ৰাখক জাতিটো জীয়াই থাকিলেহে আমি সকলোৱে জীয়াই থাকিব পাৰিম ৰাজনীতি কৰিব পাৰিম গতিকে মই বেছি সময় নলওঁ মই এটাই আহ্বান আপোনালোকক দি গৈছোঁ যিমানেই কথা আমি নকওঁ কিয় এটা কথাৰ ওপৰত গুৰুত্ব দি দিয়ক মই এই ভস্কোৱা চাপৰিতেই কৈ গৈছোঁ হিমন্ত বিশ্ব শৰ্মা আপুনি চাই থাকিব এদিনাখন এই মাদ্ৰাছাৰ ছাত্ৰই 10 বছৰ পিছত এক হাতত লেপটপ এক হাতত কোৰাণ লৈ পেলাই গুৱাহাটীৰ মেট্ৰ ডিচি IAS IPS হৈ গুৱাহাটী মহানগৰীক নেতৃত্ব দিব শিৱসাগৰক
নেতৃত্ব দিব, তুবৃত নেতৃত্ব দিব মাদ্রাসাৰ ছাত্ৰই। গতিকে আপুনি আমাক সেইখিনি জ্ঞান দিব নালাগে। কেৱল মাত্ৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই আহ্বান জনাইছো, মানুহৰ মাজত ঘৃণা সৃষ্টি নকৰিব, হিন্দু মুছলমান ভাগ নকৰিব। মানুহৰ যিখিনি অধিকাৰ, সকলো জাতি জনগোষ্ঠীৰ সমমৰ্যাদা, সমবিকাশৰ, সম উন্নয়নৰ যিখিনি অধিকাৰ, সেইখিনি অধিকাৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথায় আপোনাৰ চৰকাৰৰ অভিশাপ লাগিব। কাৰণ আপোনাক চাকৰি দিয়া হোৱা নাই যে আপুনি 60 বছৰত ৰিটায়াৰ্ড হ'ব, 5 বছৰ পিছে ৰাইজে কিন্তু আপোনাক হৰাব। গতিকে সেইকাৰণে কৈছো, নীতি পৰিহাৰ কৰি মানুহৰ নীতি, মানৱতাৰ নীতি লওক, উন্নয়নৰ নীতি লওক, ঘৃণাৰ ৰাজনীতি পৰিহাৰ কৰি সমন্বয়ৰ আৰু ভাতৃত্ববাদৰ ৰাজনীতি লোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাই মই এই অঞ্চলত জেহাদক মানুহে বিভিন্ন অপব্যাখ্যা কৰে, জেহাদক মানুহে বিভিন্ন ধৰণে গালি গালাজ কৰে, জেহাদ শব্দক গালি গালাজ কৰে। মই তেজপুৰৰ সংখ্যালঘু ৰাইজক কৈ গৈছো, জেহাদ কৰক, শিক্ষাৰ জেহাদ কৰক, শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰক, শিক্ষাৰ যুদ্ধ সৃষ্টি কৰক, আৰু সকলো অন্যায় ফালি ওলাই যাওক। শিক্ষাৰ জেহাদ কৰিব লাগিব আমি। এই শিক্ষাৰ জেহাদ যদি আমি কৰিব নোৱাৰো, জাতি আমি আগবাঢ়ি যাব নোৱাৰো। আমি মুছলমান ধৰ্মত জন্মগ্ৰহণ কৰিছো, আমাৰ ধৰ্মগ্ৰন্থ হৈছে পবিত্ৰ। আজি মই তেজপুৰৰ মাটিত সকীয়াই গৈছো, য'তেই সংখ্যালঘু ৰাইজ ফেক্টৰ হ'ব, ততেই এই দলক যিসকলে বাধা দিছে তেওঁলোকক ভেটা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মই সেইকাৰণে বাৰে বাৰে আপোনালোকক কওঁ, জাতি জীয়াই থাকিলে ৰাজনীতি জীয়াই থাকিব। আগতে জাতিটোক জীয়াই ৰাখক, জাতিটো জীয়াই থাকিলেহে আমি সকলোৱে জীয়াই থাকিব পাৰিম, ৰাজনীতি কৰিব পাৰিম। গতিকে মই বেছি সময় নলওঁ, মই এটাই আহ্বান আপোনালোকক দি গৈছো, যি যিমানেই কথা আমি নকওঁ কিয়, এটা কথাৰ ওপৰত পলিটিক্যাল পাৰ্টি আন্দোলনকাৰী নহয়। পলিটিক্যাল পাৰ্টিৰ আন্দোলন হয় ইলেকশ্যনৰ বাকচত। ৰাজনীতি কৰা দল কেতিয়াও ছাত্ৰ সংগঠন হ'ব নোৱাৰে, যুৱ সংগঠন হ'ব নোৱাৰে। আন্দোলন কৰাটো পলিটিক্যাল পাৰ্টিজৰ কাম নহয়। রাহুল গান্ধী হয় হয়, রাহুল গান্ধী হয় হয়। এখেত বাৰু কোনটো ছাত্ৰ সংগঠনৰ সভাপতি? আমি শান্তিপূৰ্ণ ধৰ্ণা দিছোঁ, আমি পাৰ্মিশ্যন লৈ ধৰ্ণা দিছোঁ। আমি কংগ্ৰেছৰ নিচিনা নহয়, নীতি নিয়ম ভংগ কৰি ওলাই অহা, বেৰিগেট ভঙা, আমি সেই পাৰ্টি নহয়। শুনক, মুখ্যমন্ত্ৰী মহোদয় ক'ব পাৰে, কিন্তু আমি পাৰ্মিশ্যন লৈছোঁ এজ এ পাৰ্টি। এওঁ আকৌ কোনটো ছাত্ৰ সংগঠনৰ সভানেত্ৰী? এইজন আকৌ কোনটো যুৱ সংগঠনৰ ছাত্ৰ নেতা? আজি যেন বেজৰ নাকতেই খৰ। শুকুৰবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন্দোলন প্ৰতিবাদ কোনে কৰিব তাৰ বাণী দিছিলহে, আৰু শনিবাৰে প্ৰতিবাদত এইসকল খোদ বিজেপি কৰ্মী। আপোনালোকে জনাত হয়তো এইসকল আজিৰ তাৰিখত একো একোগৰাকী ৰাজনৈতিক কৰ্মী, কিন্তু তেওঁলোকেই নামানে, নাৰাখে নিজৰেই নেতাৰ কথা। খুদ ৰাজ্যিক বিজেপিৰ সভাপতিয়ে প্ৰতিবাদ কৰি গা এৰা দিলে মুখ্যমন্ত্ৰীৰ অমৃত বাণী। এই প্ৰতিবাদ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে। নাগালেণ্ডৰ মহিলা বিজেপি সাংসদ ফাংনান কন্যাক অপমান কৰাৰ অভিযোগত প্ৰতিবাদ বিজেপিৰ। রাহুল গান্ধী গুৱাহাটীৰ লতাশিলৰ পৰা মেঘদূত ভৱনলৈকে উলিওৱা প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি শীঘ্ৰেই ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰাৰ দাবী ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ। মহিলাৰ প্ৰতি যি অপমান, মহিলাক যে তেওঁ টৰ্চাৰ কৰিছে, এই টৰ্চাৰ বন্ধ হ'ব লাগে। কংগ্ৰেছ দলে ক্ষমা খুজিব লাগে, ৰাহুল গান্ধী সংসদত ক্ষমা খুজিব লাগে। অপমান যি তেওঁ কৰিছে তাৰ কাৰণে তেওঁ অপমানৰ ক্ষমা বিচাৰিব লাগে। তাৰ কাৰণে আমি হাজাৰ হাজাৰ কাৰ্যকৰ্তা ওলাইছোঁ, আৰু ৰাহুল গান্ধী ডাঙৰীয়াক ইমিডিয়েট এৰেষ্ট কৰিব লাগে। আনহাতে এইসকল বিজেপি নেত্ৰীক উভতি ধৰিলে কংগ্ৰেছ নেত্ৰী প্ৰণতি ফুকন আৰু মীৰা বৰঠাকুৰে। ৰাজনৈতিক দলে প্ৰতিবাদ কৰিব নালাগে বুলি কোৱা মুখ্যমন্ত্ৰীকো প্ৰশ্ন দুই কংগ্ৰেছ নেত্ৰীৰ। অতি হাঁহিয়তাৰ কথা, যোৱাকালি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে কোনো ৰাজনৈতিক দলে প্ৰতিবাদ কৰিব নালাগে, ৰাজপথত ওলাই প্ৰতিবাদ কৰিব নালাগে। কিন্তু কালি কৈ যোৱাৰ পিছতে আজি দেখিছোঁ তেওঁলোকৰ বিজেপিৰ মহিলা মৰ্চাৰ নেত্ৰীসকলে প্ৰতিবাদ কৰিছে লতাশিলৰ পৰা জজ খেলপথাৰলৈকে। মণিপুৰত যেতিয়া উলংগভাৱে মহিলাক পেৰেড কৰাইছিলে, বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰীকে প্ৰমুখ্য কৰি এই ডাঙৰ ডাঙৰ আস্ফালন কৰা মহিলাসকলে কিয় মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰত মাত নামাতিলে? চাকৰিৰ বজাৰৰ কাৰণে ইন্দ্ৰাণী তহবিলদাৰে আত্মহত্যা কৰিবলগীয়া হ'ল। তেতিয়া আজি পদপথত অহা মহিলা মৰ্চাৰ
মহিলাসকল ক'ত গৈছিলে আমি এটা কথা ডিমাণ্ড কৰিছোঁ যদি সঁচাকৈ কৰিছে ৰাহুল গান্ধী ডাঙৰীয়াই যিটো জেগাত আমাৰ প্ৰতিবাদ চলি আছিলে তাত পুৰা CCTV কেমেৰাৰ ফুটেজ ওলাব লাগে বিজেপিয়ে যদি CC কেমেৰাৰ ফুটেজত পালেহেঁতেন ইমান পৰে বিজেপিয়ে ৰাহুল গান্ধীক এৰেষ্ট নকৰাকৈ থাকিলেহেঁতেন নে পিছে মুখ্যমন্ত্ৰীৰ কথাকো আওকাণ কৰি প্ৰতিবাদ কৰা নিজৰে এইসকল কৰ্মীক এতিয়া কি আখ্যা দিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই রাহুল গান্ধী হয় হয় সোনিয়া গান্ধী ভিডিঅ' জাৰ্নেলিষ্ট